সমন্বিত কৃষি পদ্ধতিৰে তিনিচুকীয়াত স্বাৱলম্বী হোৱা আদৰ্শ খেতিয়ক ৰন্টু চেতিয়া। মীন পালন, পশুপালন, উদ্যান শস্যৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক দিছে কৰ্মসংস্থাপনৰ বাট। জীৱনত সফলতা বা বিফলতা বুলি একো কথাই নাথাকে। নিজৰ জীৱন প্ৰতিজন মানুহেই সুকীয়াকৈ ক্ষেত্ৰত সফল। কিন্তু সেই কথা অনুধাৱন কৰোঁতে মানুহক মাত্ৰ কিছু সময়ৰ প্ৰয়োজন হয়। জীৱনত যদি আপুনি সফল হ'ব বিচাৰে তেনেহ'লে আপোনাৰ প্ৰয়োজন একাগ্ৰতা, সাধনা আৰু কষ্ট কৰিব পৰা এটা অত্যুৎসাহী মন। এইকেইটাই জীৱনত সফলতাৰ একোটা সম্পদ বুলি ক'ব পাৰি। যদি এইকেইটা সম্পদ আপোনাৰ লগত থাকে তেন্তে জীৱনত আপুনি এদিন নহয় এদিন সফল হোৱাটো নিশ্চিত। আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ এজন সমন্বিত কৃষি পদ্ধতিৰে সফল হোৱা এজন স্বাৱলম্বী কৃষকৰ বিষয়ে। 2000 চনতে সৰুকৈ আৰম্ভ কৰা মীন পালনৰ জৰিয়তে জীৱনৰ সংগ্ৰাম চলাই যি বৰ্তমান এজন সফল মীন পালক হিচাপে সমগ্ৰ তিনিচুকীয়া জিলাখনতে পৰিচিত হৈ পৰিছে। এই কৃষকজনৰ নাম হৈছে বৰুৱাখোলা ধৰিয়াৰ ৰন্টু চেতিয়া। প্ৰায় 8 বিঘা ভূমিত বিভিন্ন প্ৰজাতিৰে মাছ পালন কৰি এতিয়া ৰন্টুৱে বছৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰি প্ৰায় 40 কুইণ্টেলতকৈ অধিক মাছ উৎপাদন কৰি অহা চেতিয়াৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ ফলত কেৱল মীন পালনতে সীমাবদ্ধ নাৰাখি সমন্বিত কৃষি পদ্ধতিৰে নিজ স্বাৱলম্বী হৈ আন 10জনক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। বহু নিবনুৱাৰ বাবে আদৰ্শ খেতিয়ক ৰন্টু চেতিয়াৰ নিজৰ 8 বিঘা কৃষিভূমি গাহৰি পালন, হাঁহ কুকুৰা পালন, কল, অমিতা, নেমু আদি উদ্যান শস্যৰ জৰিয়তে সফলতা লাভ কৰাৰ কথা ব্যক্ত কৰিছে। ইফালে আকৌ চেতিয়াই নিজা ঘৰতে মৈত্ৰী শীৰ্ষক খাটি সৰিয়হৰ মিঠাতেল উৎপাদন কৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দুখনত সমাদৰ লাভ কৰিছে। সমন্বিত কৃষি পদ্ধতিৰ বিশেষ সফলতা লাভ কৰা চেতিয়াৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ আদৰ্শ খেতিয়কৰ সন্মানো বুটলিবলৈ সক্ষম হৈছে। নিশ্চয় মাছ মীন পালন কৰি আমি নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক আমি স্বাৱলম্বী কৰিব পৰা যাব। কাৰণ এই ব্যৱসায়টো এটা চেইন ছিষ্টেমৰ মাধ্যমেহে আমাৰ যিখিনি মানে ক্ৰয় কৰে সিহঁতলৈ যায়। এতিয়া আপুনি এই মাছৰ ব্যৱসায়টো কেনেদৰে আৰম্ভ কৰিছিলে, যিটো জাৰ্নিটো ক'বচোন। প্ৰথমতে মই 2000 চনত ইয়াত মীন পালন আৰম্ভ কৰিছিলোঁ। মীন পালন মই প্ৰথমতে ফিচাৰী আকাৰে মীন পালন কৰা নাছিলোঁ। মই শালি খেতিৰ লগত যিটো ধান খেতিৰ লগত মীন পালন কৰিছিলোঁ, ৰবি এণ্ড ফিছ কালচাৰ। সেইটোৰ যোগেদি মই কি কৰিছিলোঁ, কম ঠাইতে মাছ আৰু ধান দুইটা বস্তুৱে উৎপাদন কৰিছিলোঁ। তেতিয়া কি হ'ল, মানে লাভৰ পৰিমাণ মোৰ যিহেতু আগে ধান খেতি কৰি থকা মাটি আছিলে, ধান খেতিৰ তুলনাত 3 গুণ মই বেছিকৈ মীন পালন লগত কৰাৰ কাৰণে পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আপুনি কিমান বিঘা পুখুৰীত বা কিমান বিঘা ভূমিত এই মাছৰ ব্যৱসায় কৰিছে? মই বৰ্তমান 8 বিঘা মীন পালনৰ ব্যৱহাৰ কৰিছোঁ। কেইটা পুখুৰী আছে? মোৰ 4টা পুখুৰী আছে। কি কি মাছ পুহিছে? ৰৌ, বাহু, ভাঙন, কুৰি, গাছ কাপ আৰু চিতল এনেধৰণৰ মাছ পালন কৰি আছোঁ আৰু লগতে থলুৱা কিছুমান শিঙি মাগুৰ মাছ উৎপাদন কৰি আছোঁ। দেখিবলৈ পাইছোঁ আপোনাৰ ঘৰত বায়'ফ্লক পদ্ধতিৰেও মাছ উৎপাদন কৰিছে। এই বিষয়ে কি ক'ব? বায়ুফলক মীন পালনটো এই কাৰণে কৰা হৈছে, মোৰ নিজাৰ উপৰিও আন যিখিনি নিবনুৱা যুৱক যুৱতী আছে সিহঁতৰ সকলোৱে হয়তো এনেধৰণৰকৈ কৃষিভূমি নাথাকিব পাৰে। পুখুৰী খান্দিব, এটা ডাঙৰ পুখুৰী খান্দিবৰ কাৰণে মাটি কম হ'ব পাৰে। গতিকে নিজৰ চোতালতে বা নিজৰ চাৰ্টৰ ওপৰতে এই বায়ুফ্লক কৰি কম ঠাইতে অধিক মাছ উৎপাদন কৰিব পাৰিব আৰু বজাৰলৈ উলিয়াই দিব পাৰিব আৰু নিজক স্বাৱলম্বী কৰি তুলিব পাৰিব। এতিয়া আপুনি এই মাছবোৰ যিবোৰ যে মীন পালন কৰি উৎপাদন কৰে, কোন কোন বজাৰলৈ পঠিয়াই বা চাহিদা কেনেকুৱা পাইছে আপুনি? মই বজাৰৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱা নাই, যিহেতু মাছৰ চাহিদা বহুত বেছি। গতিকে এতিয়াও আমি চাহিদা পূৰণ কৰিব পৰা নাই, গতিকেহে বাহিৰৰ পৰা মাছ আহি আছে। গতিকে আমি আমাৰ ওচৰতে থকা তিনিচুকীয়া জিলাৰ সিজুগুৰি, বৰবজাৰ আৰু লগতে আমাৰ বৰডুবি বজাৰত মোৰ এই অঞ্চলত আৰু মোৰ নিজা যিখিনি মাছ উৎপাদন হয় এই মাছখিনি মই উলিয়াই দিবলৈ সক্ষম হৈছোঁ আৰু বিশেষভাৱে ঘৰৰ পৰাই বেপাৰীয়ে লৈ যায়। এতিয়া বাৰ্ষিক কিমান
কুইণ্টল মান মাছ আপুনি উৎপাদন কৰে গড় হিচাপত যদি আমি চাবলৈ যাওঁ? গড় হিচাপত মই গোটেই 4টাই পুখুৰী যদি একে বছৰে উলিয়াই দিওঁ তেতিয়াহ'লে মই 40 বা 42 কুইণ্টেললৈকে মাছ উলিয়াই দিওঁ আৰু সৰু মাছখিনি ৰাখি থওঁ। ৰাখি থয়। অ'। এটা কথা ক'ব লাগিব যে আপুনি এতিয়া সমন্বিত কৃষি পদ্ধতিৰ বিষয়ে অলপ আগতে সুধিছিলে, এই বিষয়ে কি ক'ব? মই সমন্বিত কৃষি পদ্ধতি এইকাৰণে কৰিবলগীয়া হৈছে মীন পালন, যিহেতু মীন পালনৰ ক্ষেত্ৰত আমি যদি অকল মীন পালন কৰোঁ তেতিয়াহ'লে কি হ'ল আমাৰ ব্যয়ৰ পৰিমাণটো বাঢ়ে, যিটো খৰচৰ পৰিমাণটো বাঢ়ে আৰু লাভৰ পৰিমাণটো কম হয়। গতিকে মই কি কৰিলোঁ, সমন্বিতভাৱে যাতে গাহৰিৰ লগত সমন্বিত কৰিলে গাহৰিক আমি দানা দিলেই আৰু 60% দানা মাছে পায়। গতিকে মাছৰ যিখিনি খাদ্য এক্সট্ৰাকৈ কিনিব লাগে আমাৰ খুব কম দানা কিনিলেই হয়। গতিকে কি হ'ল, আমাৰ একেখিনি দানাতে মাছো উৎপাদন হ'ল, গাহৰিও মাংসও উৎপাদন হ'ল। গতিকে আমি দুইটা বস্তু উৎপাদন কৰাৰ কাৰণে কি হ'ল, লাভৰ পৰিমাণটো বাঢ়িলে খৰচৰ পৰিমাণটো কমিলে। আৰু লগতে ইয়াৰ যোগেদি এইটোও আমাৰ কাৰণে হৈছে, যিহেতু আমি সমন্বিত কৰাৰ কাৰণে কেতিয়াবা কোনোবা এটা বস্তু বজাৰৰ যদি মূল্য কম বেছি হয় তেতিয়া আমাৰ কোনোবা বস্তু এটাত যদি আমাৰ কেনেবাকৈ লছ হয় ইটো বস্তুৱে আমাক সহায় কৰে। সেইকাৰণে সমন্বিত। যিসকল এতিয়া উজনি অসমৰ বিশেষকৈ বিতৰ্ক চলি আছে, উজনি অসমৰ যিসকল ব্যক্তিয়ে যদি ইচ্ছা কৰে, অসমৰ যিসমূহ জলাশয়, নৈ, বিল, জান জুৰিত বিভিন্ন স্থানত মৎস্য মীন পালন কৰিব বিচাৰে, সেইসকলক আপুনি কি উৎসাহ জনাবৰ বাবে কি আহ্বান জনাব? এই আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত যিবোৰ জলাশয় আছে বা মীন পালনৰ উপযোগী ঠাই আছে, সেইখিনি আমি এতিয়া আমাৰ একদম এটা সুযোগ আৰু সুবিধা আহিছে। আমি মীন পালন কৰিলে বজাৰখন আমি ঘৰতে পোৱা যাব। গতিকে সকলোৱে ওলাই আমি যদি নিজা নিজা অঞ্চলৰ কৃষিভূমিৰ লগত জড়িত যিখিনি আমাৰ ধান খেতি কৰিবৰ কাৰণে যিখিনি আমাৰ অধিক পানী হয় সেনেকুৱা অঞ্চলতো মীন পালন কৰিব পাৰি। আৰু নিজা পুখুৰীটো আমি ভাল ধৰণে বিজ্ঞানসন্মতভাৱে মীন পালন কৰি আমি অধিক উৎপাদন কৰিব লাগে। আৰু বজাৰলৈ উলিয়াই দিলে আমি নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও আমাৰ এটা জিলাখনৰ কাৰণে আমি অৰিহণা আগবঢ়াব পৰা যাব। আমি যিহেতু মীন পালন কৰিছোঁ, যদি আমি অকল মীন পালন কৰা হয় তেতিয়াহ'লে আমাৰ যিটো আমাৰ লাভ হ'ব লাগে বছৰত, সেই লাভৰ পৰিমাণ হয়তো আমাৰ কম হ'ব পাৰে। গতিকে আমি কি হ'ল, আমাৰ যদি ঠাইখনৰ যোগেদি আমাৰ সুবিধা অনুযায়ী আমি যদি সমন্বিতভাৱে আমি মীন পালন কৰোঁ তেতিয়াহ'লে আমি পশুপালনৰ লগতে হওক বা উদ্যান শস্যৰ লগতে হওক বা এনেধৰণকে যদি আমি সমন্বিত কৰোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ খৰচৰ পৰিমাণটো কমি আহিব, আমাৰ লাভৰ পৰিমাণটো বেছি হ'ব। গতিকে আমি কৃষকসকলক মই আহ্বান কৰিব বিচাৰোঁ যে সিহঁতে বিশেষভাৱে পশুপালনৰ লগত মীন পালন কৰিলে মানে পশুক খাদ্য যোগান ধৰিলেই আমাৰ মাছৰ খাদ্য আমি কম দিলেই আমাৰ মাছ উৎপাদন হ'ব। গতিকে আমাৰ খৰচটো কমি যোৱাৰ লগে লগে লাভৰ পৰিমাণ বেছি হ'ব। আৰু আমাৰ যিহেতু এটা পুখুৰী খন্দাৰ লগে লগে আমাৰ 4টা পাৰ হয়, সেই পাৰৰ মাটিখিনি আমি যদি এনেই পেলাই নথৈ আমি উদ্যান শস্য হিচাপে ফল মূল যেনে নেমু, কল, অমিতা এনেকুৱা ধৰণৰ যদি আমি এখন উদ্যান গঢ়ি তোলোঁ তেতিয়াহ'লে নিশ্চয় তাৰ পৰাও আমাৰ এটা আয় হ'ব। গতিকে আমাৰ সেই একেখিনি মাটিতে মৎস্য পালন হ'ল, পশুপালন হ'ল আৰু লগতে এটা আমাৰ খাদ্যও আমাৰ কাৰণে বা ফল মূলো আমাৰ কাৰণে একেডোখৰ ঠাইতে উৎপাদন হ'ল। ইয়াৰ লগতে এইখিনি কৰিলে আমাৰ কৃষকসকল নিশ্চয় লাভান্বিত হ'ব।